খানাপাৰাৰ পৰা জালুকবাৰীলৈ যাওঁতে বেলতলা চাৰিআলিৰ লেফ্ট চাইডে আপোনালোকে যাব লাগিব। লেফ্ট চাইডে গৈ অলপ দূৰ যাব লাগিব। অলপ দূৰ গৈ থকাৰ পাছত আপোনালোকে এনেকুৱা এটা তিনিআলি লগ পাব। এই তিনিআলিটোৰ লেফ্ট চাইডে ল'ব নালাগে, ৰাইট চাইডে ল'ব। ৰাইট চাইডে লোৱাৰ পাছত এই ফটোখন দেখিছে নহয়, আৰু কিছু দূৰ যোৱাৰ পাছত এনেকুৱা এটা তিনিআলি পাব। এই তিনিআলিটোৰ ৰাইট চাইডে ল'ব লাগিব। তো ৰাইট চাইডে লৈ যোৱাৰ পাছতে আপোনালোকে দেখিবলৈ পাব এইটো গেট। এই গেটটো আপোনালোকে নিশ্চয় দেখিছে। এই গেটটো লগ পাব, আৰু এই গেটটো লগ পাই আপোনালোকে দেখিবলৈ পাইছে বশিষ্ঠশ্ৰম। মানে ইয়াত দেখিবলৈ নিশ্চয় পাইছে মই গৈ আছো এতিয়া বৰ্তমান বশিষ্ঠ মন্দিৰ। তো এই বশিষ্ঠ মন্দিৰত এনেকৈ গেটটো পোৱাৰ পাছতে মনটো ভাল লাগি গ'ল। তো মই বহুদিন এই মন্দিৰলৈকে বহুদিন মানে মই সৰুৰ পৰা যোৱাই নাছিলো। আচলতে এইবাৰে প্ৰথম মই এই মন্দিৰটোলৈ গৈ আছো, আৰু এই মন্দিৰটোত যোৱাৰ কাৰণো আছে। আজিৰ দিনটোত মোৰ বাবে এটা স্পেচিয়েল দিন হয়, আৰু সেইকাৰণে মই এই মন্দিৰটোলৈ গৈ আছো। তো বলকচোন আপোনালোকক লৈ গৈ থাকো সেই মন্দিৰটোৰ কাষলৈকে। তো বৰ্তমান যিসকলে নাজানে তেওঁলোকক মই অলপমান লোকেশ্যনটো প্ৰথম অৱস্থাত কৈ দিলো, আৰু যিসকলে জানে তো আপোনালোকে চাই গৈ থাকক মোৰ ভিডিঅ'টো কেনেকৈনো মই বনাই গৈ আছো। এতিয়া ওচৰত অহাৰ পাছতে এই দোকানবোৰ আপোনালোকে নিশ্চয় দেখিছে। এই দোকানৰ পৰা মই অকণমান বস্তু লৈ ললো মন্দিৰত যাবৰ কাৰণে, যিহেতু মন্দিৰলৈকে গৈ আছো কিবা নিশ্চয় ল'বই লাগিব। চ' সেইকাৰণে মই ইয়াৰ পৰা কিবা অলপমান লৈ ললো। লৈ লোৱাৰ পাছত মন্দিৰৰ এইখিনি গতত মই উপস্থিত হৈ অলপ চাৰিওকাষে চালো মন্দিৰটো ঘূৰি। চাওক, এইফালে মই আহিছিলো, মন্দিৰটোলৈ সোমাই আহিছিলো। তাৰপিছত এইফালৰ পৰা মানে কিবা এটা ললো, লৈ পেলাই এতিয়া মই এইটো সন্মুখলৈ যাব লাগিব। চ' বলক, এতিয়া মই গৈ আছো এই চিৰিৰে উঠি। এতিয়া গৈ আছো। তো আপোনালোকেও চাই গৈ থাকক। ইয়াতে চাকি গছ জ্বলাই তাৰ পাছত মই মন্দিৰৰ ভিতৰ মজিয়ালৈ সোমাই গলো। এয়া সুন্দৰকৈ সজাই দিছো। সজাই দিয়াৰ পাছত ভিতৰলৈকে মই সোমাই গৈ আছো। বশিষ্ঠ মন্দিৰৰ ভিতৰ মজিয়ালৈকে মই সোমাই গৈ আছো। আপোনালোকে চাই গৈ থাকক। চাওক, আপোনালোকে মোৰ লগতে আপোনালোকেও দৰ্শন ল'ব পাৰিব। চাওক, অলপ আন্ধাৰ হয় ইয়াত, মানে লাইট চাইট নাথাকে। খুব ধুনীয়া দেখিবলৈ মন্দিৰটো। চাওক, মই আপোনালোকক দেখুৱাই দিছো। পূজাৰী মন্ত্ৰ মাতি আছে পূজাৰীয়ে। চাওক, এয়া হৈছে বশিষ্ঠ মন্দিৰ। নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে। দেখিবলৈ খুব সুন্দৰ লাগিছে, নহয়নে বাৰু? তাৰ পৰা ওলাই আহি আকৌ হনুমান বাবাক সেৱা কৰি মই অকণমান দূৰ আগুৱাই গলো। আগুৱাই গৈ এটা মন্দিৰ আকৌ এটা আছে। তো বলকচোন আপোনালোকক দেখুৱাই গৈ থাকো সেই মন্দিৰটোনো কি মন্দিৰ হয়। বৰ্তমান মই এতিয়া উপস্থিত হলো গণেশ মন্দিৰত। এইটো হৈছে গণেশ মন্দিৰ। ইয়াত
মই ধুনীয়াকৈ সুন্দৰকৈ টিলিঙাটো বজাই দিলোঁ। বজাই দি এতিয়া মন্দিৰটোৰ ভিতৰলৈকে মই সোমাই গৈ আছোঁ। আপোনালোকেও দৰ্শন কৰক সুন্দৰকৈ। মোৰ লগতে আপোনালোকেও দৰ্শন কৰি থাকক। এয়া চাওক, এয়া খুব সুন্দৰ পৰিৱেশ। এয়া চাওক, এতিয়া মই সেৱা লওঁ। তাৰ পাছত মই এইদৰে ফটো দুখনমান উঠিলোঁ। ফটো দুখনমান উঠাৰ পাছত মই আপোনালোকক স্পেচিয়েলি আজি দিনটো কিয় জানেনে? আজি হৈছে স্পেচিয়েলি মোৰ দিনটো হৈছে আজি মোৰ জন্মদিন, আৰু সেই জন্মদিনৰ উপলক্ষে উপহাৰ যদি নাপাওঁ তো বেয়া লাগিব, নহয়নে বাৰু? সেইকাৰণে মই এটা সুন্দৰ এটা উপহাৰ মই পালোঁ, আৰু এই উপহাৰটো মই আপোনালোকক খুলি দেখুৱাই দিছোঁ। চাওক, উপহাৰটো খুব সুন্দৰ লাগিল উপহাৰটো পাই। আৰু লগতে মোৰ জন্মদিনৰ আজিৰ এই শুভ দিনটোত মই মন্দিৰলৈ গৈ এইদৰে আজিৰ দিনটো পাৰ কৰিছোঁ। আৰু আপোনালোকে চাই থাকক মোৰ এই গিফ্টটো। ভাল লাগিছে নে বেয়া লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু লগতে আপোনালোকে এই গিফ্টটো কোনেনো দিলে আপোনালোকে শেষলৈকে ভিডিঅ'টো চালে নিশ্চয় দেখা পাব। তো যদিহে আপোনালোকৰ ভাল লাগিলে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। তো এইদৰে মই মোৰ জন্মদিনটো আজি এনজয় কৰিলোঁ। চাওক, এইটো হৈছে মোৰ গিফ্ট আজি জন্মদিনৰ উপলক্ষে পোৱা। আৰু এই জন্মদিনৰ উপলক্ষে দিয়া গিফ্টটো কোনে দিছে আপোনালোকে পিকচাৰটোৱে চাই লওক। সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।